Hi everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলে ভালে আছে আৰু আজিৰ এই ভিডিঅটোত আমি আলোচনা কৰিব লৈছো অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ এটা লেটেষ্ট আপডেট আৰু ইয়াত আপোনালোকে দেখা পাইছে নটিফিকেশন আৰু লেটেষ্ট আপডেটটো হৈছে ৰিগাৰ্ডিং আও এসিস্ট্যান্ট একাউন্টস অফিসাৰ ক্লাস 3 পোষ্ট ইন AECCL আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেচন লিমিটেড এপিডিসিল অলৰেডি তেওঁলোকে ডেট দিলে এটা তেখেতলোকে AECCL দিছে তাৰ পাছত আহিব APGCL আৰু এক্সামিনেশন হ'ব 6 এপ্ৰিল 2025 6th of April 2025 সানডে পৰিছে আৰু টাইম দিছে 9টা পৰা 12টা লৈকে ফাৰ্স্ট পেপাৰখন হ'ব জেনাৰেল ইংলিশ এণ্ড জেনাৰেল নলেজ আৰু 1:30 to 4:30 PM mathematics and optional paper আৰু ইয়াত দিছে যে no intimation letter to the eligible candidates shall be sent separately by post list তেওঁলোকে মাৰিব APSC website shall be uploaded on 25th of March 2025 আৰু admit card তেওঁলোকে ইস্যু কৰিব 1st of April 2025 in the commission's official website. The candidates shall have to download their own e-admission certificate from the aforesaid website. আৰু এটা important point যিসকল candidate PWD candidate আছে তেওঁলোকে যদি scribe ল'ব বিচাৰিছে then তেওঁলোকে মেইল কৰিব লাগিব এই মেইল আইডিত মেইল কৰিব লাগিব on or before 26th of March 2025. এইটো আছিল এটা ইম্পৰ্টেন্ট নটিফিকেশন আৰু যদি ভিডিওটো আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে তেতিয়াহ'লে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিওটো শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈ আহো বাই বাই টেক কেয়াৰ জয় হিন্দ